নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, হনুমানৰ এটা বিশেষ ৰূপৰ এখন ফটো ঘৰৰ এই স্থানত লগাই ৰাখক। আপুনি সদায় সমস্যা মুক্ত হৈ থাকিব পাৰিব। বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিৰে কিবা নহয় কিবা দুখ কষ্ট বা সমস্যা থাকেই। কাৰোবাৰ ধন টকা পইচাৰ সমস্যা, কাৰোবাৰ অসুখ বিসুখৰ সমস্যা, কাৰোবাৰ পাৰিবাৰিক সমস্যা, আন কাৰোবাৰ সন্তানৰ সমস্যা, শত্ৰুৰ সমস্যা, বিয়া বাৰুৰ সমস্যা, যি সমস্যাই নহওক শাস্ত্ৰ অনুসৰি কলিযুগৰ সমস্যা বা সংকট দূৰ কৰিবলৈ হ'লে বা সংকটমুক্ত হৈ থাকিব বিচাৰিলে হনুমানক ভক্তি কৰিবই লাগিব। হনুমানৰ বাহিৰে কলিযুগত সংকটমুক্ত কৰিব পৰা ভগৱান নাই। ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ প্ৰভু ৰামৰ আজ্ঞা অনুসৰি হনুমান 4 যুগৰ বাবে অমৰ আছিল। সেয়েহে কলিযুগত হনুমানৰ শক্তি ধৰাৰ চুকে কোণে বিৰাজমান হৈ থাকে বুলি শাস্ত্ৰত উল্লেখ আছে। আপোনাৰ জীৱনত যদি আমি উল্লেখ কৰা যিকোনো সমস্যা আছে, সেয়া যিমানেই কঠিন সমস্যা নহওক কিয়, সংকটমোচন হনুমানৰ এটা বিশেষ ৰূপৰ এখন ফটো আনি আপোনাৰ ঘৰৰ এটা বিশেষ স্থানত সকলোৱে দেখাকৈ লগাই ৰাখক। আপুনি বা আপোনাৰ ঘৰখনে সমস্যা মুক্ত হৈ থাকিব পাৰিব। ধন টকা পইচাৰ সমস্যা, শত্ৰুৰ সমস্যা, সন্তানৰ সমস্যা, ৰোগ ব্যাধিৰ সমস্যা, সকলোবোৰ সমস্যা ফটোখনৰ যোগাত্মক শক্তিৰ প্ৰভাৱত নাইকিয়া হ'ব। হনুমানৰ প্ৰভাৱত আপোনাৰ সমস্যা দূৰ হৈ দুখ কষ্ট একেবাৰে নাইকিয়া হৈ পৰিব। ইয়াৰ উপৰিও যদি আপুনি কেতিয়াবা হঠাতে সমস্যাৰ সন্মুখীন হৈ সংকটত পৰে, যেনে ধৰক দুৰ্ঘটনাত পতিত হৈছে বা আপুনি শত্ৰুৰ কবলত পৰিছে, সাৰিবলৈ উপায় নাই, কোনো নিৰ্জন ঠাইত অকলশৰীয়া অৱস্থাত আছে, বাৰে বাৰে ভয়ৰ কবলত পৰিব লগা হৈছে, আপুনি যিকোনো সংকটত অকলশৰীয়া হৈ বিপদত পৰিছে, তেনে উত্তৰ দিশলৈ মুখ কৰি হনুমানজীৰ এই সৰু মন্ত্ৰটি 3 বাৰ উচ্চাৰণ কৰক। হয় আপুনি নিজে সেই সমস্যাৰ পৰা ৰক্ষা পোৱাৰ পথ বিচাৰি পাব, নহয় হনুমানৰ শক্তিৰ প্ৰভাৱত কোনো মানুহে আপোনাক হনুমানৰ দূত হৈ সেই সময়ত ৰক্ষা কৰিব। হনুমানৰ বহু মন্ত্ৰ আছে। এই মন্ত্ৰক হনুমানৰ সংকটমুক্ত মন্ত্ৰ বুলি কোৱা হয়। লাগিলে আপুনি গভীৰ সংকটৰ মাজত পৰি যাওক, যদি মন্ত্ৰটি শুদ্ধকৈ মুখেৰে উচ্চাৰণ কৰিব পাৰে, তেনে হনুমানজীৰ শক্তিয়ে আপোনাক ৰক্ষা কৰিবই। সেয়েহে আজিৰ ভিডিঅ'টো হনুমানৰ শক্তিৰ দ্বাৰা নিজক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত নাইবা যিকোনো সমস্যাৰ পৰা ৰক্ষা পৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী ব্যক্তিৰ বাবে অতি লাগতিয়াল ভিডিঅ'। আপুনি যদি হনুমানজীৰ শক্তিক বিশ্বাস কৰে, হনুমানৰ কৃপাত যিকোনো সমস্যাৰ পৰা ৰক্ষা পৰিব বিচাৰে, তেনে হনুমানজীক ভক্তি কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপুনি যি সমস্যাত পৰিছে, মাত্ৰ 3 দিনৰ ভিতৰত সেই সমস্যাৰ পৰা মুক্ত হৈ উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক নিজৰ বা ঘৰখনক সুৰক্ষিত কৰি সমস্যামুক্ত হৈ থাকিবলৈ হনুমানৰ কোনটো ৰূপৰ ফটো ঘৰখনৰ কোন ঠাইত ৰাখিব লাগে। আকস্মিক যিকোনো বিপদ বিঘিনিত পৰিলে বা শত্ৰুৰ দ্বাৰা সংকটত পৰিলে উত্তৰ দিশে মুখ কৰি হনুমানৰ কি মন্ত্ৰ উচ্চাৰণ কৰি হনুমানৰ শক্তিৰ দ্বাৰা সেই সংকটৰ পৰা মুক্ত হ'ব পাৰে। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় হনুমান বা জয় শ্ৰীৰাম জয় হনুমান বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। একমাত্ৰ হনুমানেই হৈছে কলিযুগৰ জাগ্ৰত দেৱতা, যাৰ নাম স্মৰণ কৰিলেই বিপদ বিঘিনি দূৰ হয়, মনলৈ সাহস আহে। যদি আপোনাৰ ঘৰত ৰোগ ব্যাধিয়ে লগ নেৰা হৈছে, ইবাৰ ইটো সিবাৰ সিটো ৰোগ ব্যাধি আহি ধন টকা পইচা খৰচ হৈ থাকে, সন্তানৰ ক্ষেত্ৰত ৰোগ ব্যাধিয়ে লগ নেৰা হয়, ঘৰৰ যিকোনো সদস্যৰ ক্ষেত্ৰত ৰোগ ব্যাধি হৈ ধন টকা পইচা খৰচ কৰিছে কিন্তু ৰোগ ব্যাধি ভাল কৰিব পৰা নাই, এনেধৰণৰ সমস্যাত যদি আপুনি বা আপোনাৰ ঘৰখন পৰিছে, বহুদিনীয়া বেমাৰত যদি আপুনি কষ্ট পাই আছে, চিকিৎসা কৰিও আপুনি ভাগৰি পৰিছে কিন্তু তাৰ সুফল পোৱা নাই, তেনে মংগলবাৰ এটাত আপুনি হনুমানজীৰ সঞ্জীৱনী গছৰ সৈতে পাহাৰ দাঙি অনা এখন ফটো ঘৰলৈ আনক। সেই ফটোখন ঘৰৰ উত্তৰ দিশে লগাই সেই ব্যক্তিৰ দ্বাৰা 3টা মংগলবাৰে 3টা নাৰিকল সেন্দুৰ ৰঙাকৈ সানি প্ৰতিদিনেই এটা নাৰিকল তেওঁৰ চৰণত ৰাখি এগছি বন্তি জ্বলাওক। এনেকৈ 3টা মংগলবাৰে কৰাৰ পাছত আপুনি শেষৰ মংগলবাৰে যেতিয়া বন্তি জ্বলাই নাৰিকল তেওঁৰ চৰণত অৰ্পণ কৰিব, তেতিয়া আপুনি সেই বেমাৰৰ পৰা মুক্তি বিচাৰিব। আপোনাৰ যি ৰোগ ব্যাধি হৈ আছে সেই ৰোগ ব্যাধিৰ পৰা মুক্তি বিচাৰিব আৰু সেই নাৰিকল 3টা এখন ৰঙা কাপোৰেৰে টোপোলা কৰি বোৱতী পানীত উটাই দিব। উটাই দিয়াৰ সময়ত হনুমানক মনৰ পৰা স্মৰণ কৰি ক'ব, যিদৰে পানীয়ে নাৰিকলকেইটা উটাই নিছে ঠিক সেইদৰে আপোনাৰ ৰোগ ব্যাধি যাতে আঁতৰি যায়।
আপুনি সেই পানীত পাৰিলে স্নান কৰিব। যদি আপুনি নিজৰ কাৰণে কৰে উপায়টো, তেতিয়া আপুনি নিজে তাতে স্নান কৰি আহিব। আৰু যদি আপুনি আন কাৰোবাৰ কাৰণে কৰিছে, সন্তান বা ঘৰৰ অন্য সদস্যৰ কাৰণে কৰিছে, তেনে আপুনি সেই পানীৰ পৰা অলপ পানী ঘৰলৈ লৈ আহিব। তাৰপিছত আপুনি সেই পানীৰে সেই ব্যক্তিক, যাৰ কাৰণে আপুনি উপায়টো কৰিছিলে, সেই ব্যক্তিক গা ধুৱাব। অৰ্থাৎ গা ধোৱাৰ পানীত অলপ পানী তাৰ পৰা মিহলাই দিব। যদি এনেকৈ কৰিব পাৰে, আপুনি কম দিনত হনুমানৰ শক্তিৰ প্ৰভাৱত সেই ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি ৰোগমুক্ত হৈ পৰিব। যদি আপোনাৰ বিপদ আৰু সমস্যাই লগ নেৰা হৈ থাকে, বাৰে বাৰে সমস্যা আহি আপোনাক ধন হানি কৰি আছে, আপুনি কৰা কামৰ সফলতা কম পাইছে, ব্যৱসায়ত ঘাটি খাইছে, আকস্মিক সমস্যাই বিপদ বিঘিনিত পেলাইছে আপোনাক, তেনে সংকটমোচন হনুমানৰ হাতে গদা লৈ থকা এখন ফটো আনি আপোনাৰ ঘৰৰ সূৰ্য উদয়ৰ দিশত লগাব। অৰ্থাৎ ঘৰৰ পূব দিশত লগাই ৰাখিব। 3টা মঙ্গলবাৰে 3 গছ ঘিউ বন্তি জ্বলাই প্ৰতিটো মঙ্গলবাৰে বন্তি জ্বলোৱাৰ সময়ত এপাহ ৰঙা ফুল তেওঁৰ চৰণত থৈ হনুমানজীৰ সন্মুখত নিজৰ সমস্যাৰ মুক্তিৰ কথা প্ৰকাশ কৰিব। আপুনি যি বিপদ বা সমস্যাত সঘনাই পৰি আছিল, সেইবোৰৰ পৰা হনুমানৰ শক্তিৰ প্ৰভাৱত আপুনি মুক্ত হ'ব পাৰিব। ইয়াৰ উপৰিও যদি মঙ্গলবাৰ এটাত সৰু গদা এটা কিনি হনুমান মন্দিৰত হনুমান মূৰ্তিৰ সন্মুখত ৰঙা ফুলেৰে সৈতে নিবেদন কৰিব পাৰে, তেনে সমস্যামুক্ত হৈ সৌভাগ্যশালী হয় বুলি বিশ্বাস কৰা হয়। যদি কোনো ব্যক্তিৰ জীৱনত ধাৰ ঋণৰ সমস্যাত পৰি বাট বিচাৰি নোপোৱা হয়, ধন টকা পইচাৰ সমস্যাই জুৰুলা কৰে, ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হৈ ব্যৱসায় বন্ধ হৈ যোৱাৰ উপক্ৰম হয়, নাইবা ধাৰ বা ঋণে দিয়া টকা ঘূৰাই পোৱাত পলম হয় বা সেই টকা হেৰাই যোৱাৰ উপক্ৰম হয়, তেনে এটা মঙ্গলবাৰত ৰাম সীতাৰ চৰণত ভক্তি কৰি হনুমানে চৰণ চুই থকা এখন ফটো আনি ঘৰৰ দক্ষিণ দিশে লগাই ৰাখক। যেতিয়া আপুনি ভিতৰলৈ সোমাব, তেতিয়া যাতে আপোনাৰ চকু তাত পৰে, তেতিয়াই যাতে আপুনি পাবলৈ থকা ধন টকা পইচা নাইবা লোৱা ধাৰ ঋণৰ কথা মনত পেলাব পাৰে, সেই কথাৰ প্ৰতি গুৰুত্ব দিব আৰু হনুমানক জনাব। আপুনি ধনৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। এনেকৈ যদি প্ৰতিদিনে 2-3 বাৰকৈ তেওঁক জনাই সমাধান বিচাৰে, এটা সপ্তাহৰ ভিতৰত আপুনি আপোনাক কোনোবাই দিবলগীয়া ধন টকা পইচা পাই যাব। অৰ্থাৎ সেই ব্যক্তিয়ে হনুমানৰ প্ৰভাৱত আপোনাৰ ঘৰত আহি ধন টকা পইচা দি যাব। নাইবা যদি আপুনি ধন টকা পইচা ধাৰ ঋণত লৈ ঘূৰাব নোৱাৰা সমস্যাত পৰি আছিল, সেই টকা পইচা ঘূৰাই দিব পৰাকৈ সুযোগ সুবিধা পাব। হনুমানৰ কৃপাৰ দ্বাৰা আপোনাৰ সমস্যা সমাধান হৈ যাব। শাস্ত্ৰ অনুসৰি যি ব্যক্তিয়ে কলিযুগত হনুমানক নিজৰ অন্তৰত ৰাখি যিকোনো কথা ভাবে, তেওঁৰ সেই আশাসমূহ সোনকালেই পূৰণ হয়। কাৰণ হনুমান হৈছে কলিযুগৰ জাগ্ৰত দেৱতা। জাগ্ৰত শক্তিয়ে সেই আশা পূৰণ কৰাত সহায় কৰে। যদি কোনো বন্ধু বান্ধৱীৰ পাৰিবাৰিক সংঘাত হৈ অশান্তি হৈ আছে, বা সা সম্পদৰ ক্ষেত্ৰতেই হওক বা স্বামী স্ত্ৰীৰ মাজতেই হওক, আপোন মানুহৰ লগত বুজাবুজিত খেলিমেলি হৈ বিবাদ বাঢ়ি গৈ থাকে, ইয়াৰো সমাধান মাত্ৰ হনুমানৰ জাগ্ৰত শক্তিৰ দ্বাৰাই নিঃশেষ কৰিব পাৰে। আত্মীয় কুটুম্বই অন্যায় কৰিলেও এই কাম কৰিব পাৰে। শত্ৰুতা ভাৱ লৈ কাজিয়া পেচাল কৰিলেও এই কাম কৰিব পাৰে। যি ব্যক্তিয়ে কৰিব, তেওঁৰ প্ৰতি আনসকলৰ মনত ভাল ভাৱৰ সৃষ্টি হ'ব আৰু সেইজনক আনে ভাল পাবলৈ ল'ব। হনুমানৰ জাগ্ৰত শক্তিয়ে সেইজনৰ মনত শান্তি আনিব। আপোনাৰ ক্ষেত্ৰত যদি এনে সমস্যা হৈ আছে, তেনে হনুমানে আশীৰ্বাদ দি থকা এখন ফটো মঙ্গলবাৰ এটাত আনি ঘৰৰ উত্তৰ দিশত লগাব, যাতে হনুমানজীৰ মুখখন দক্ষিণ দিশলৈ হৈ থাকে। শনি আৰু মঙ্গলবাৰে ৰঙা চন্দনেৰে হনুমানৰ চৰণত এটা ফোট দিব আৰু মনতে নিজৰ সমস্যাৰ মুক্তিৰ কথা ভাবি আপুনি দিয়া ফোটটোৰ পৰা অকণমান চন্দন আনি নিজৰ কপালত ল'ব। এই কামৰ জৰিয়তে হনুমানৰ কৃপাত আনৰ মন জয় কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া হনুমানজীৰ সংকটমোচন মন্ত্ৰটিৰ বিষয়ে জনোৱা হওক। এই মন্ত্ৰৰ দ্বাৰা আপুনি যিকোনো আকস্মিক বিপদ সংকটৰ পৰা মাত্ৰ 3 বাৰ উত্তৰ দিশলৈ মুখ কৰি জপ কৰিলেই ৰক্ষা পৰিব পাৰিব। বাবা বজৰংবলী হৈছে অষ্টসিদ্ধি নৱনিধি, সকলো সংকট মোচনকাৰী। সেয়েহে তেওঁক সংকটমোচন বুলিও জনা যায়। আপোনাৰ জীৱনত যিমান ডাঙৰ সমস্যাই নাহক কিয়, আপুনি যদি শুদ্ধভাৱে বিশ্বাসেৰে বজৰংবলীৰ কৃপা কামনা কৰে, তেনে তেওঁ আপোনাৰ প্ৰতি কৃপা পৰিব আৰু আপুনি সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰে। যদি আপোনাৰ বাবে হঠাতে ডাঙৰ বিপদ আহি গৈছে, আপুনি সেই বিপদৰ পৰা ৰক্ষা পোৱাৰ পথ বিচাৰি পোৱা নাই, আপোনাক সহায় কৰিবলৈ কোনো ব্যক্তি নাই, তেতিয়া আপুনি যি স্থানতেই নাথাকক কিয়, আপুনি উত্তৰমুখীকৈ বাবা হনুমানৰ এই মন্ত্ৰটি 3 বাৰ জপ কৰিব।
এই মন্ত্ৰ জপ কৰাৰ পিছত আপোনাৰ বাবে বাবা হনুমানৰ কৃপা আহিব আৰু আপুনি যিকোনো প্ৰকাৰেই সেই বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব। এই উপায় বহু লোকে কৰে। যেতিয়া সংকটত পৰে এই মন্ত্ৰ তেওঁলোকে উচ্চাৰণ কৰে, যাৰ ফলত তেওঁক সহায় কৰিবলৈ কোনো ব্যক্তি আগবাঢ়ি আহে নাইবা বাবা হনুমানৰ কৃপাত তেওঁ সেই বিপদৰ পৰা ৰক্ষা পৰিব পাৰে। আপুনি শুদ্ধ সত্য অন্তৰেৰে বাবা হনুমানক ভক্তি কৰি যিকোনো বিপদত আপুনি এই মন্ত্ৰটি 3 বাৰ উত্তৰ দিশলৈ মুখ কৰি আপুনি প্ৰমাণ কৰি চাব পাৰে, আপুনি সেই বিপদৰ পৰা ৰক্ষা পৰিবই। এই মন্ত্ৰটি হৈছে ওম নমো হনুমতে ৰুদ্ৰৱতাৰায় ভক্তজন মন কল্পনা কল্প দুমায়ে দুষ্ট মনোৰথ স্তম্ভনায় পহজন প্ৰাপ্তিয়ায় মহাবল পৰাক্ৰমায় মহাবিপত্তি নিবাৰণায় পুত্ৰ পুত্ৰ ধন ধন্যাদি বিবিধ সম্পদ পদায় ৰামদূতায় সাহা। স্ক্ৰীণত এই মন্ত্ৰটি দিয়া হৈছে। আপুনি এই মন্ত্ৰটি এটা স্ক্ৰীনশ্বট মাৰি ল'ব আৰু আপুনি যেতিয়াই সংকটত পৰে এই মন্ত্ৰটি আপুনি 3 বাৰ উত্তৰমুখীকৈ উচ্চাৰণ কৰিব। আপোনাৰ যিমান ডাঙৰ সংকট নহওক আপুনি সেই সংকটৰ পৰা যিকোনো প্ৰকাৰে ৰক্ষা পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, হনুমান হৈছে কলিযুগৰ জাগ্ৰত দেৱতা। যদি আপুনি হনুমানৰ জাগ্ৰত শক্তিক যিকোনো বিপদ বিঘিনিত আহ্বান কৰিব পাৰে, তেনে আপুনি যিকোনো প্ৰকাৰে সেই বিপদৰ পৰা ৰক্ষা পৰাৰ পথ বিচাৰি পাব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।